জেগাখনৰ নামটো কি? মিকিৰহাট হাতীগাঁও। কি হৈছে ইয়াত? ইয়াতে বনৰীয়া হাতী উৎপাত। কেতিয়া? আজি যোৱা ৰাতি। কেইজন আহিছিলে? 5 জন। কাৰ ঘৰ এইটো? এইটো এনেই মোৰ দাদাৰ ঘৰ আৰু, হয়। কিন্তু একে পৰিয়ালৰ আমি চব। নামটো কি তেখেতৰ? দুল বৰা। কি ভাঙিলে তেখেতৰ? তেখেতৰ গোটেই পাকঘৰটো লণ্ডভণ্ড কৰি চেছ। হয়, কি ভিতৰৰ পৰা কি বস্তু অনিষ্ট কৰিছে? গোটেই গেছ টেবুল আনিলে, গেছ ভাঙিলে, তাৰপৰা বাচন বৰ্তন ভাঙিলে, হয়। চাউল পেলালে, বেৰ হেৰি কৰিলে। এইবছৰ আজিয়ে প্ৰথম নেকি? আজিয়ে প্ৰথম। এনে আগতে ভাঙিছে নেকি? আগত এইখন ঘৰতে ভাঙিছে আপোনাৰ 16 চনত। 2016 কি ভাঙিছিলে তেতিয়া? তেতিয়া গোটেই ঘৰে ভাঙিছে এফালৰ পৰা। কালি ৰাতি কোন আছিলে? কালি ৰাতি মই আৰু আমাৰ মা দেউতাহাল আছিলোঁ। তেখেতসকল হাতীয়ে ঘৰ ভাঙোতে ক'ত আছিলে? তেখেতসকল একে হেৰি আৰু অৱস্থাহীন। মই মানে যেনে তেনে নি কৰি মোৰ ৰুমত থৈছোঁ আৰু। হয়। নিজে চলিব ফিৰিব ইমান ভালকৈ নোৱাৰে। কেনেকৈ গম পালে হাতী আহিছে বুলি? 12টা বজাতে মই গম পাওঁ বাৰী চুকত গছ ভাঙি আছে। তাৰপিছত মই বোলো খাই বৈ যাবগৈ চাগে। তেওঁ মানে মই বুঢ়া বুঢ়ীহালক মানে ছেভ কৰিলোঁ আৰু মোৰ ফালে নি কৰি ধুনীয়াকৈ ৰাখি কৰি। তাৰপিছত মনত ভাবি থকা কথাটোৱে 3:30 বজাত ঘটি গ'ল। মানে প্ৰথম পিহে বুঢ়া বুঢ়ী প্ৰাণ হাৰিছে? নহ'লে বুঢ়া বুঢ়ী কালি গ'লেহেঁতেন আৰু মানে। এতিয়া ফৰেষ্টৰ মানুহ আহিছেনে? আহিছে ন? জেগাখনৰ নামটো কি? মিকিৰহাট হাতীগাঁও। কি হৈছে ইয়াত? ইয়াতে বনৰীয়া হাতী উৎপাত। কেতিয়া? আজি যোৱা ৰাতি। কেইজন আহিছিলে? 5 জন। কাৰ ঘৰ এইটো? এইটো এনেই মোৰ দাদাৰ ঘৰ আৰু, কিন্তু একে পৰিয়ালৰ আমি চব। নামটো কি তেখেতৰ? দুল বৰা। কি ভাঙিলে তেখেতৰ? তেখেতৰ গোটেই পাকঘৰটো লণ্ডভণ্ড কৰি চেছ। হয়, কি ভিতৰৰ পৰা কি বস্তু অনিষ্ট কৰিছে? গোটেই গেছ টেবুল আনিলে, গেছ ভাঙিলে, তাৰপৰা বাচন বৰ্তন ভাঙিলে, হয়। চাউল পেলালে, বেৰ হেৰি কৰিলে। এইবছৰ আজিয়ে প্ৰথম নেকি? আজিয়ে প্ৰথম। এনে আগতে ভাঙিছে নেকি? আগত এইখন ঘৰতে ভাঙিছে আপোনাৰ 16 চনত। 2016 কি ভাঙিছিলে তেতিয়া? তেতিয়া গোটেই ঘৰে ভাঙিছে এফালৰ পৰা। কালি ৰাতি কোন আছিলে? কালি ৰাতি মই আৰু আমাৰ মা দেউতাহাল আছিলোঁ। তেখেতসকল হাতীয়ে ঘৰ ভাঙোতে ক'ত আছিলে? তেখেতসকল একে হেৰি আৰু অৱস্থাহীন। মই মানে যেনে তেনে নি কৰি মোৰ ৰুমত থৈছোঁ আৰু। নিজে চলিব ফিৰিব ইমান ভালকৈ নোৱাৰে। কেনেকৈ গম পালে হাতী আহিছে বুলি? 12টা বজাতে মই গম পাওঁ বাৰী চুকত গছ ভাঙি আছে। তাৰপিছত মই বোলো খাই বৈ যাবগৈ চাগে। তেওঁ মানে মই বুঢ়া বুঢ়ীহালক মানে ছেভ কৰিলোঁ আৰু মোৰ ফালে নি কৰি ধুনীয়াকৈ ৰাখি কৰি। তাৰপিছত মনত ভাবি থকা কথাটোৱে 3:30 বজাত ঘটি গ'ল। মানে প্ৰথম পিহে বুঢ়া বুঢ়ী প্ৰাণ হাৰিছে? নহ'লে বুঢ়া বুঢ়ী কালি গ'লেহেঁতেন আৰু মানে। এতিয়া ফৰেষ্টৰ মানুহ আহিছেনে? আহিছে ন? জেগাখনৰ নামটো কি? মিকিৰহাট হাতীগাঁও। কি হৈছে ইয়াত? ইয়াতে বনৰীয়া হাতী উৎপাত। কেতিয়া? আজি যোৱা ৰাতি। কেইজন আহিছিলে? 5 জন। কাৰ ঘৰ এইটো? এইটো এনেই মোৰ দাদাৰ ঘৰ আৰু, কিন্তু একে পৰিয়ালৰ আমি চব। নামটো কি তেখেতৰ? দুল বৰা। কি ভাঙিলে তেখেতৰ? তেখেতৰ গোটেই পাকঘৰটো লণ্ডভণ্ড কৰি চেছ। হয়, কি ভিতৰৰ পৰা কি বস্তু অনিষ্ট কৰিছে? গোটেই গেছ টেবুল আনিলে, গেছ ভাঙিলে, তাৰপৰা বাচন বৰ্তন ভাঙিলে, চাউল পেলালে, বেৰ হেৰি কৰিলে। এইবছৰ আজিয়ে প্ৰথম নেকি? আজিয়ে প্ৰথম। এনে আগতে ভাঙিছে নেকি? আগত এইখন ঘৰতে ভাঙিছে আপোনাৰ 16 চনত। 2016 কি ভাঙিছিলে তেতিয়া? তেতিয়া গোটেই ঘৰে ভাঙিছে এফালৰ পৰা। কালি ৰাতি কোন আছিলে? কালি ৰাতি মই আৰু আমাৰ মা দেউতাহাল আছিলোঁ। তেখেতসকল হাতীয়ে ঘৰ ভাঙোতে ক'ত আছিলে? তেখেতসকল হেৰি আৰু অৱস্থাহীন। মই মানে যেনে তেনে নি কৰি মোৰ ৰুমত থৈছোঁ আৰু। নিজে চলিব ফিৰিব ইমান ভালকৈ নোৱাৰে। কেনেকৈ গম পালে হাতী আহিছে বুলি? 12টা বজাতে মই গম পাওঁ বাৰী চুকত গছ ভাঙি আছে। তাৰপিছত মই বোলো খাই বৈ যাবগৈ চাগে। তেওঁ মানে মই বুঢ়া বুঢ়ীহালক মানে ছেভ কৰিলোঁ আৰু মোৰ ফালে নি কৰি ধুনীয়াকৈ ৰাখি কৰি। তাৰপিছত মনত ভাবি থকা কথাটোৱে 3:30 বজাত ঘটি গ'ল। মানে প্ৰথম পিহে বুঢ়া বুঢ়ী প্ৰাণ হাৰিছে? নহ'লে বুঢ়া বুঢ়ী কালি গ'লেহেঁতেন আৰু মানে। এতিয়া ফৰেষ্টৰ মানুহ আহিছেনে? আহিছে ন?